আজি যিসকল মানুহে মোৰ এই ভিডিঅ'টো চাই আছে, আল্লাহ তাবাৰাক তাআলা আপুনি আপোনাৰ ৰহমতৰ দ্বাৰা সেই সকল লোকৰ সকলোবোৰ দিল খুৱাই আপুনি আপোনাৰ বাৰগাহত কবুল কৰিব। আমিন। আসসালামু আলাইকুম মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল। আজি পুনৰবাৰ আপোনালোকৰ ওচৰলৈ অন্য এটি ভিডিঅ' লৈ উপস্থিত হৈছোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে কোনো ধৰণৰ স্কিপ নকৰাকৈ শেষ পৰ্যন্ত চাব। আজিৰ ভিডিঅ'টোৰ বিষয় হ'ল ইছলামী শৰীয়তত মহিলাৰ পৰ্দা আৰু পবিত্ৰ কোৰাণৰ নিৰ্দেশ। ইছলামী শৰীয়তত মহিলাৰ পৰ্দা। পৰ্দা মানে আৱৰণী। আৰবীত ইয়াকে হিজাব বুলি কোৱা হয়। পৰ্দা ইছলামী সংস্কৃতিৰ এক অন্যতম বুনিয়াদ। সেয়ে পৰ্দা বা হিজাবক উপলুঙা বা অৱজ্ঞা কৰাটো এটি অক্ষমনীয় অপৰাধ। পৰ্দাহীনতা নাৰীৰ আধ্যাত্মিক বিকাশৰ অন্তৰায় আৰু সুস্থ ইছলামী সমাজৰ আপদ। পৰ্দাহীনা উন্মুক্ত নাৰী ইছলামী পৰিয়াল তথা সমাজৰ বাবে এক অভিশাপ স্বৰূপ। সেয়ে মহিলাসকলে বহল ওড়না বা চাদৰেৰে মূৰ, বুকু, হাত আদি অংগবোৰ আবৃত কৰিহে বাহিৰত বা অন্য পুৰুষৰ আগত ওলোৱা উচিত। মহিলাসকলে এনেধৰণে কাপোৰ পিন্ধা উচিত নহয় যাৰ ফলত টিকা, বুকু আদি শৰীৰৰ আকৰ্ষণীয় অংগবোৰ কাপোৰৰ মাজেৰে প্ৰকট হৈ উঠে। ইছলামৰ দৃষ্টিত মূৰত ওড়না বা ওৰণি নোলোৱাকৈ বাহিৰত ওলোৱাটো মহিলাৰ বাবে এটা সামাজিক অপৰাধ তথা কবিৰা গুনাহ। গতিকে মুছলিম মহিলাসকলে বাহিৰলৈ ওলালে বা স্কুল, অফিচ, কাৰ্যালয় আদিত কাম কৰিবলৈ গ'লে মূৰত ওৰণি ব্যৱহাৰ কৰা জৰুৰী। হাদিছত বৰ্ণিত আছে, মহিলাৰ যিবোৰ অংগ হাতৰ কজা, ভৰিৰ পতা আৰু মুখ ব্যতীত খোলা ৰাখি বা কাপোৰৰ মাজেৰে প্ৰকট কৰি বাহিৰত ওলায়, সেইবোৰ অংগ জাহান্নামৰ অগ্নিৰে বিশেষভাৱে প্ৰজ্বলিত কৰা হ'ব। যিবোৰ আত্মীয় আৰু আত্মীয় পুৰুষৰ লগত বিয়া হ'ব পাৰে, সেইসকল পুৰুষৰ আগতো মূৰত ভালদৰে ওৰণি লৈহে ওলাব লাগে। আনহাতে পুৰুষৰ বেশত পেণ্ট চাৰ্ট পিন্ধা পুৰুষৰ দৰে মূৰৰ চুলি কাটি চুটি কৰা মহিলাসকলক অভিসম্পাত দান কৰা হৈছে। পৰ্দা সম্পৰ্কে পবিত্ৰ কোৰাণৰ নিৰ্দেশ। তোমালোকে মানে মহিলাসকলক কোৱা হৈছে যে ঘৰত অৱস্থান কৰা আৰু বিনা প্ৰয়োজনত বাহিৰ নহবা। যেনেকৈ মূৰ্খতাৰ যুগত মহিলাসকলে পৰ্দাহীনভাৱে বাহিৰ হৈছিল। হে নবী, তুমি তোমাৰ বিবিসকলক আৰু কন্যাসকলক আৰু অন্যান্য মুছলিম মহিলাসকলক কৈ দিয়া, তোমালোকে যাতে চাদৰৰ দ্বাৰা নিজৰ শৰীৰ আবৃত কৰি বাহিৰ হয়। মুছলিম মহিলাসকলক কোৱা, তেওঁলোকে যাতে নিজৰ চকু সংযত কৰি তলৰ পিনে ৰাখি আৰু তেওঁলোকৰ সতীত্ব আৰু ইজ্জত আব্ৰু ৰক্ষা কৰি চলে আৰু তেওঁলোকে যেন নিজৰ ৰূপ লাৱণ্য প্ৰকাশ নকৰে। অৱশ্যে যিখিনি প্ৰকাশ হোৱাটো স্বাভাৱিক, হাতৰ কজা পৰ্যন্ত আঙুলি, মুখ আৰু ভৰিৰ পতা, সেয়া ক্ষমাৰ যোগ্য আৰু তেওঁলোকে যেন কণ্ঠ, মূৰ আৰু বুকু চাদৰৰ দ্বাৰা ভালদৰে ঢাকি লয়। প্ৰিয় বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন বিষয়ৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক সবক অসম ছাবস্ক্ৰাইব কৰি দিব। লগতে
কাষত থকা বেল আইকনটো টিপি দিব যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম, আল্লাহ হাফিজ।